Hello students, আশা কৰো সবৰে প্ৰিপাৰেচন ভালে চলি আছে। আজিৰ ভিডিওটো মই হেসকল ষ্টুডেন্টৰ কাৰণে বনালো যিসকল ষ্টুডেন্টে আমাক ফ্ৰিকুৱেন্টলি কমেন্ট কৰি আছে এইকেদিন আৰু বহুতে মেছেজ কৰি আছে যে আমি আপোনালোকৰ কোৰ্সটো এতিয়া জয়েন কৰিব পাৰিম নে নাই। যেহেতু অলৰেডি বহুত সময় গুছি গৈছে, যেহেতু অলৰেডি কোৰ্স বিলাক শেষেই হ'ব হৈছে, যেহেতু এক্সামে আহি পাইছে। সো এতিয়া দুমাহ এক্সামলে থাকোতে আমি কোৰ্সটো জয়েন কৰিলে কিবা লাভ হ'ব নে নাই বা যদি এতিয়া জয়েন কৰো আমি কিবা অফাৰ পাম নে নাই, কিবা ডিসকাউন্ট পাম নে নাই। সো হেতু কথাৰ উত্তৰ দিবলৈ এই ভিডিওটো বনালো। কথাটো হল যে তোমালোকে এতিয়াও জয়েন কৰিব পাৰিবা, ইয়েস, আৰু জয়েন কৰিলে তোমালোকে কোৰ্সটো এজ ইট ইজ যিখিনি আমি লাইভ পঢ়ালো সেই গুটেই লাইভ ক্লাছখিনি ৰেকৰ্ডেড ফৰ্মত পাই যাবা, যিবিলাক কোৰ্স অলৰেডি শেষ হ'ল সেই সকলোবিলাক। আৰু সেই কোৰ্সটোৰ দ্বাৰাও তোমালোকে বহুতখিনি আগবাঢ়িব পাৰিবা। যোনে ভাবি আছা যে বহুত পিছপৰি থাকিলো, পঢ়াই নহল, গুটেই বছৰটো কি হ'ব এতিয়া, কিন্তু যদি এটা চেপ্টাৰত এদিনকৈও তোমালোকে সময় দিয়া, হিমানখিনি সময় দিব পৰাকৈ সময় এতিয়াও তোমালোকৰ হাতত আছে আৰু সেইখিনিৰ যোগেদিও তোমালোকে বহুতখিনি নিজকে আগুৱাই লৈ যাব পাৰিবা। আৰু ফাৰ্স্ট ইয়াৰৰ ষ্টুডেন্টখিনিৰ কাৰণে বিশেষকৈ বহুত বেছি ভাল হ'ব, কিয়নো তেওঁলোকৰ এই যেটো কোৰ্স এতিয়াও যদি তোমালোকে জয়েন কৰা সেই কোৰ্সটোৰ এক্সেস তোমালোকে আগষ্ট মানলৈকে পাই যাবা। আৰু তেতিয়ালৈকে তোমালোকে যদি ফাৰ্স্ট ইয়াৰৰ কিছুমান কনসেপ্ট একেবাৰে নোহোৱাকৈ থাকি গল সেই কনসেপ্টবিলাক ধুনিয়াকৈ ক্লিয়াৰ কৰি ল'ব পাৰিবা, যাৰ পৰা তোমালোকে সেকেন্ড ইয়াৰত পঢ়িবলৈ সুবিধা হ'ব। আৰু অফাৰটো হল প্ৰাইচিংৰ ক্ষেত্ৰত এইটো যে আমাৰ যেটো ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ কোৰ্স আছিল সেই কোৰ্সটো আমাৰ এটা সাবজেক্টৰ বাবদ আছিল 4500 रुपीस, কিন্তু এতিয়া যেহেতু তোমালোকে দেৰিকৈ জয়েন কৰিছা গতিকে নৱেম্বৰ মাহত আমি 3000 কৰি দিছিলো, কিন্তু তাক এতিয়া আৰু কমাই তোমালোকে 3000ও দিব নালাগে, এতিয়া 2500 দিব লাগিব, খালি একেবাৰতে দিব লাগিব, জয়েন কৰিব পাৰিবা। আৰু ক্লাস 10 যেটো সায়েন্সৰ কোৰ্স হেতু আমি নৱেম্বৰত 2000 কৰি দিছিলো, এতিয়া 2000ও দিব নালাগে, অনলি 1500 দি তোমালোকে জয়েন কৰিব পাৰিবা। গুটেই লাইভ কোৰ্সটোৰ ৰেকৰ্ডেড ফৰ্মত তোমালোকে গুটেইখিনি বস্তু পাই যাবা উইথ নোটস, উইথ প্ৰপাৰ গাইডেন্স। ঠিক আছে, সো এটোৱে তোমালোকক আজি জনালো, আশা কৰো তোমালোকৰ সহাৰি পাম। ঠিক আছে, থ্যাংক ইউ।